আমি আৰু নোৱাৰো ছাৰ, বহুত বহুত যাব লাগিব ছাৰ, অলপতো বুজক প্লিজ। মই নাই ছাৰ প্লিজ, মই হাত জোৰ কৰিছো আৰু নকৰিব। মই কালিৰ পৰা মানুহটো থাকিব পৰা নাই, এতিয়া বেগ হৈ যোৱাৰ পিছত এইটো কৰিলে কেনেকুৱা আপুনি নিজে ভাবি চাওক না ছাৰ। এতিয়াতো যাব দিয়ক এটলিষ্ট, এতিয়া এনেকুৱা নকৰিব আপোনালোকে। নাই নাই মই নাযাওঁ নাযাওঁ, আপোনালোকে এইটো নকৰিব, আপোনালোকে কিয় এনেকুৱা কৰি আছে? আমি ইমান মানুহৰ কাৰণে কাম কৰি কি লাভ হৈ আছে ছাৰ? হাত জোৰ কৰিছো ছাৰ, আপুনি বুজি পাওক মোৰ অৱস্থাটো বুজক, মাৰ অৱস্থা আজি ৰাতিপুৱাৰ পৰা বেচেৰি ইয়াতে আছে। আপোনালোকে কি দেখা পোৱা নাই নেকি মাটো কেনেকৈ মৰি আছে? নিৰ্দয় কেনেকৈ হ'ব পাৰে আপোনালোক? আপোনালোকতো মানুহে আপোনালোক ইমানো নিৰ্দয় হ'ব পাৰে নে? মানুহ ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে মানে? মানুহে আপোনালোক এনেকুৱা নকৰিব। আমি বহুত অন্যায় সহ্য কৰিলো, ইমান একো অন্যায় সহ্য কৰিব নোৱাৰো, বহুত অন্যায় হৈ গৈছে। আমাৰ লোক নাই, নাযাওঁ ছাৰ, নাযাওঁ ওলাইছো, নাযাওঁ ওলাই নাযাওঁ। তহঁতৰ চবৰে মোবাইল লৈ ল'ব দেই।